রাধে রাধে। তো আমি পাই গেলো মথুরা এক্সিডেন্ট এই মাসি পুরা রে। তো বলক ভিডিওটো আৰম্ভণিৰ পৰা আৰম্ভ কৰো। ষ্টাৰ্ট আমাৰ যাত্ৰা কামাখ্যা গুৱাহাটী কামাখ্যা জংচনৰ পৰা বৃন্দাবন যাই আছো, লগ পাই আছো, চাই থাকক। তো এতিয়া আমি পালো এয়া নৰনাৰায়ণ সেতু আৰু এতিয়া 9টামান বাজিল চাগে। আমি প্ৰায় 6:30 মানত মানে কামাখ্যা জংচনৰ পৰা ওলাইছিলো আৰু এতিয়া ভিডিঅ' চিডিঅ' বেছি নকৰোঁ আৰু এতিয়া হোম আৰু আমি এতিয়া ৰাতি হ'ল যিহেতু পুৱা লগ পাই আছো। তো গুড মৰ্ণিং গাইজ। এতিয়া সাৰ পালো আৰু কিবা পালো এয়া মোৰ কি পালো বিয়া চিয়াৰ পালো নেকি? বিয়াৰ পালো, বিহাৰত আছো, বিহাৰত আছো আৰু এটা বস্তু ভালো দিছি লাইট দিছে বিয়া কৰিব পৰাকে লাইট দিছে, লাইট চাইট দি দিছে আৰু পুৰা তাতে পোহৰ কৰে আৰু চাৰ্জাৰ মোবাইল থবা কাৰণে এইটো দিছে, মোবাইল থবা। विकास दा कैसा हाल चाल? वापिस पाले की ले इंडियन रेलवे बिहार কিবা চাহ তাহ খাই আছে আৰু বিহাৰত এইবোৰ চাওক মানে মাকৈৰ খেতি এইবিলাক। আৰু বিহাৰত মানে মেইন মানে হেৰি আৰু ধানৰ খেতিও কৰা হয় বাৰু কিছুমান ঠাই আৰু ঘেঁহু মানে গম ধানৰ খেতি কৰা হয়, তাৰপিছত মাকৈ কুঁহিয়াৰ এইবিলাকো খেতি কৰা হয় আৰু আলু এইবিলাক মানে বিহাৰতো মানে ঠাই কিনে কৰে আৰু। So guys, good morning from Bihar. আমি মানে যোৱাকালি ট্ৰেইনত উঠিছিলোঁতো, মানে 13 তাৰিখ আছিল যোৱাকালি আৰু আজি হৈছে 14 তাৰিখ। আজি যিহেতু হোলী চলি আছে মানে বিহাৰতো এনেকুৱা মানে হোলী মানে কিছুমান খেলি আছে আৰু এনেকৈ ট্ৰেইনৰ এইবিলাকতো মানে হোলী খেলি কাম কৰি আছে আৰু। য'ত খিৰিকী আছে তাতে মাৰিব চোৱা। এই গোপাল লৈ আছে এইগিলা, এইগিলা গোপাল লৈ আছে চব মাৰিব। এই খিৰিকী লেতেৰা কৰি ভাল লাগে দেখছ। আৰু এই বিহাৰৰ ঠাইখিনি যে ভাল নহয় মানে মাইকত মানে ট্ৰেইনৰ ভিতৰে এনাউন্স কৰি গৈছে আৰু তথাপিতো মানে ইয়াতে খিৰিকীত মাৰি দিছে আৰু গোবৰ চোবৰ এনেকৈ। আমি মানে পিছত কমপ্লেইন কৰিলোঁ আৰু ট্ৰেইন মানে খিৰিকীৰ এই দেখা নাপায় যিহেতু ভালকৈ কমপ্লেইন কৰিলোঁ। তাৰপিছত মানে লগে মানে নেক্সট ষ্টেচনত মানে চাফা কৰি দি আছে আৰু এয়া আমি পালোঁ এতিয়া কিবা চোৱাকি মুজাফিৰপুৰ আমি এতিয়া নামিছোঁ মানে ৰখছোঁ আৰু চাই আছোঁ। আৰু ইয়াতে গৰম কিমান 33 ডিগ্ৰী গৰমত চলি আছে ইয়াতে পুৰা 33 ডিগ্ৰী। মই কিন্তু জেকেট পিন্ধি আছোঁ, জেকেট মই প্লেটফৰ্মত। আমি পালোঁ গোৰখপুৰ আৰু ইয়াতে আমাৰ বহুত স্মৃতি জড়িত হৈ আছে মানে আমি যেতিয়া দুসপ্তাহ আগত আমি এতিয়া হেৰি প্ৰয়াগৰাজ অযোধ্যাৰ পৰা এতিয়াতো বহুত মানে আমি আহিছে আমাৰ স্মৃতি জড়িত হৈ থকা গোৰখপুৰ জংচন। আৰু ইয়াতে বা এইগিলাখন চব মাৰি দিছে, এই মানে যিমানকেইটা সেই আছে সেইকেইটা ফ্লাইঅভাৰকেইটা চব মানে বন্ধ কৰি থোৱাই আছে, যিমানকেইটা আছে মানে তলেদি যাব লাগে এই ৰেলৱে হেৰি পাৰ হৈ কিনে। সেইবাৰ আমি এই 4 নম্বৰ প্লেটফৰ্মত আমাৰ মানে য'ত লাগিছিল আৰু আহি কিনে আমি নামছিলোঁ, সেই পোৱা নাছিলোঁ একো। তাৰপিছত এই আৰু এইখন চাক ইয়াতে ৰান্ধে ৰচৈ ঘৰ, সেইটো ৰান্ধা বাঢ়া কৰে, এইগিলা বনাই আছে কিবা কিবি। এই চাক এইগিলা ভাত বনাই আছে। তো আজি 15 তাৰিখ আৰু অলপ পিছতে আৰু প্ৰায় 10:30-11টামান বজাত আমি হেৰি পামেই আৰু মথুৰা জংচন পামেই আৰু এই আহিছে ইউপিৰ পৰিৱেশ। এইখন যে দেখি আছে টিং দিয়া আছে, এইখন চাই থাকক। এইটো মানে কি কৈছে, এইটো ৰেলৰ তলেৰে মানে এইটো ৰাস্তা গৈছে, টানেল এইটো মানে বিহাৰতো আছে অলপ জেগাত। আৰু ইউপিটো মানে কি হৈছে কিছুমান জেগাত মানে এনেকুৱা আছে মানে ৰেলৰ তলেৰে মানে টানেল আৰু ইপাৰ সিপাৰ হ'ব পাৰে আৰু ৰেলৰ তলেৰে। এইগিলা মধুৰিআম আৰু বগৰী, এই আম কেনেকৈ লাগছে আম ফুলছি পুৰা, এইগিলা চব আমৰ বাগান। তো এই উত্তৰ প্ৰদেশৰ ফালে মানে বেছিভাগ এইবিলাক ডাঙৰ এনেকুৱা আমৰ বাগিচা, তাৰপিছত আমৰ লিচুৰ কুঁহিয়াৰ
তো ইয়াতে আৰু মানে ভাত চাত বেছি নাখায় না ইয়াতে ৰুটি এনেকুৱা বস্তু বেছি খায় তো ইয়াতে গম ধানৰ খেতিও কৰে বহুত আৰু সেই আৰু এইবিলাক মধুৰিআম চাম এইবিলাকৰো মানে বাগিচা বহুত ডাঙৰ ডাঙৰ বাগিচা আছে আৰু আৰু এইবিলাক চাওক মানে চব প্লাষ্টিকৰ এইগিলাখানে ধৰি পেলাই দিয়া মানে জাবৰ জোথৰ আৰু আনি কিনে ইয়াতে জমা কৰিছে কিন্তু কাষত খেতিও আছে চাইডত সেইটো যমুনা নেকি যমুনা এই চা যমুনা এই নাচাগে গুগল মেপ এই আৰু চব মানে আৰু পুৰা আৰম্ভ হৈ গ'ল আৰু কৃষ্ণৰ মানে চব মথুৰা গেষ্ট হাউচ কৃষ্ণ ভোজনালয় কিবা কিবি এইগিলা ৰাধা চব মানে কৃষ্ণৰ সেই আৰম্ভ আৰু পুৰা এই জংচন এই মথুৰা জংচন ডাঙৰ নাচাগে আমাৰ পুৰা হাওৰা টাইপৰ নিচিনাই মানে পুৰা বহুত ডাঙৰ দেখোন এইগিলা চব টেক্সি অটো ডাঙৰ ওয়েলকাম টু মথুরা কৃষ্ণনগরী এইগিলা চাই পেলাই যাবা ৰখি আছে হলি চলি খেলে ৰখি আছে দেখোন বেগ চেগ লৈ লওঁ আৰু বেগ চেগ চাওঁ নাই মোৰ দুটাই বেলেগ নাই আমাৰ এই আছিল বেগ আৰু হেৰি একবাৰ এই চেল্ফি লাইটটো জ্বলাই দিওঁ দা এইটো আপি চলিৰ কাৰণে ভাল আৰু দিছি ইয়াতে ঘুমালি ইয়াতে জ্বলোৱা আৰু আপিৰ কাৰণে বিশেষ মথুৰা তো আমি পাই গ'লোঁ মথুৰাৰ পৰা মানে আমি এতিয়া একেলগে হেৰিত লৈছে আৰু মানে এই টেম্পত অটোত আৰু অটো ৰিক্সাত লৈ কিনে আমি এতিয়া ক'ত ৰুম পাওঁ আগতে ৰুমটো গুচি লওঁ আৰু আহিয়ে দেখা পালোঁ আমি এক্সিডেণ্ট কি হ'ব কৃষ্ণনগৰীত আহি কিনে ফাৰ্ষ্ট আমি দেখিলোঁ এক্সিডেণ্টে সেই ৰাধে हाँ उस समय क्या है कि बहुत भीड़ है हाँ हाँ এনেকুৱা টানেল মানে ওপৰেদি হেৰি আছে ৰেল লাইন আছে তলেদি এনেকুৱা টানেল আৰু উত্তৰ প্ৰদেশত পাই এনেকুৱা টানেলে বেছি আছে আৰু ইয়াতে পানী চানী নুঠে নাই সেনেকুৱা পানী চানী কম গতিকে টানেলে বেছি মানে হা 2 দিন তো এখেতে মানে কৈ আছে যি মানে অসমৰ মানুহ বহুত আহে আৰু ইয়াতে বাছ এই লোক পাই আৰু বাছ पता ही नहीं चला था कि आज आ पाऊंगा कि नहीं हमारा तो 1.5 महीने पहले टिकट बुक किया था वो कैंसिल हो गया और फिर एक हफ्ता हाँ 10 दिन पहले वो कंफर्म हो गया टिकट हाँ फिर था वो होली के लिए हाँ 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 गोवर्धन बरसार का नहीं रास्ता हाँ हाँ राम मंदिर धर्मशाला हाँ हाँ তো আমি ৰুম পাই গ'লোঁ ইয়াতে চৰি মথুৰাত আহি কিনে মথুৰাৰ পৰা আমাৰ এই যিটো আমাৰ লৈ আহিছিল আৰু বাছ ষ্টেণ্ডৰ পৰা জংচনৰ পৰা তেখেতে ইয়াতে ৰুম এটা দেখাই দিলে বাছ এনেকৈ ৰুমত আহিলোঁ ৰুমো ধুনীয়া আৰু এইটো ৰুম ইয়াতে বিচনা আছে বাছ আমি দুজনে ইয়াতে থাকিম আৰু এই আৰু এটাচ বাথৰুম আছে ইয়াতে বাথৰুমো পূৰা লেতেৰা নহয় ধুনীয়া ক্লিনে আৰু চলি যাব আৰু বাছ তো কেনে লাগছে ৰুম চুম তাৰপিছত যেতিয়া মানে ভগৱানে মানে ৰাস্তা দেখাই দিয়ে ন তোমাক নিজে লৈও আহিব আৰু চব ৰাস্তা মিলিও যাব আমি মানে গতিকে যাওঁ এতিয়া ওলাওঁ আধা ঘণ্টা টাইম দিছে আমি ওলাই কিনে বাছ ফুৰিব যাওঁ আৰু ক'ত কি আছে চাব যাওঁ লগ পাই আছোঁ হোটেলখনৰ নামো দেখাই দি আছোঁ কি হোটেলত আছোঁ আমি কোনখিনিত বেছি দিন নহয় আৰু অলপমান আহিয়ে পাইছোঁ তো গা চা ধুই ল'লোঁ ধুই লৈ কিনে এতিয়া আমি যাম কি আছে গকুল ধামক লাগি তাতে বোলে কিবা ফুৰিব লগা কিবা জাগা আছে আৰু কৃষ্ণৰ সেইখিনি চাম আৰু কি আছে দেখাই আছোঁ ইয়াতে আৰু জাগা নাই ইয়াতে গপ চাম মেলি ব'লা
জলজিটো কৃষ্ণ ৰাধে ৰাধে আৰু চেক আউট 11 AM হোটেলত আছোঁ আমি এইখন হোটেল এইটো আৰ্মি কেম্প হয় মথুৰাৰ এইটো আৰ্মি কেম্প এখন কিবা বনাই আছে এইটো ফ্লেট কিবা কিবি আমি যাই আছোঁ এতিয়া গকুল ধাম যাই আছোঁ গকুল ধামত তাৰ পৰা মানে কৃষ্ণৰ হেৰিখিনি চাম যে যমুনা পাৰ হৈ কিনে যে নন্দই কৃষ্ণক মানে পুখুৰীত থোৱা সেইখিনি যে লৈ গৈছিল আৰু সেই বস্তুখিনি চাম আমি আৰু আমি যাই আছোঁ বৰ্তমান 44 নেশ্যনেল হাইৱে 44ত মানে আমাৰ ইণ্ডিয়াৰ লংগেষ্ট নেশ্যনেল হাইৱে শ্ৰীনগৰ জম্মু কাশ্মীৰৰ পৰা আৰম্ভ হৈ কিনে কন্যাকুমাৰী তামিলনাডুলৈকে হাইৱেটো গৈছে 4112 কিলোমিটাৰ এই হাইৱে এইটো এণ্ড ইটছ 44 মানে সেই ব্ৰিজখনৰ ইটো পাৰে মানে মথুৰা আৰু সিটো পাৰে হৈছে গকুল এইটো হৈছে যমুনা নদী আৰু এই যমুনা নদীৰ ওপৰত আছে এই ব্ৰিজখন মানে কৃষ্ণ যেতিয়া ইয়াতে জেলত কাৰাগাৰত জন্ম পাইছিল আৰু তেতিয়া বাসুদেৱে এই টুকুৰিত লৈ কিনে কৃষ্ণক এই যমুনা নদী পাৰ হৈ কিনে মানে হেৰিত গৈছিল আৰু যশোদাৰ ঘৰত নন্দৰ ঘৰত থ'ব গৈছিল আৰু এই যমুনা নদীতে কৃষ্ণই মানে কালিয়া দমন কৰিছিল মানে কালিয়া এটা নাগ হয় আৰু সাপটো আৰু সেই সাপে যেতিয়া এই নদীত মানে বিষ এৰি দিছিল আৰু তেতিয়া কৃষ্ণই মানে ইয়াৰ পৰা সেই কালিয়া নাগক যাবলৈ কৈছিল আৰু তেতিয়া সেই সাপৰ ওপৰত উঠি কিনে কৃষ্ণই নৃত্য কৰিছিল আৰু লগতে মোৰ সৰুকালৰ মানে সপোন এটা পূৰণ হ'ল আৰু হ'ল মানে হোৱা নাই এতিয়াও হ'ব যাই আছে আৰু গকুলত মানে যেতিয়া টিভিত দেখিছিলোঁ বা কিতাপত আমি পঢ়িছিলোঁ আৰু বোলে কৃষ্ণ মথুৰাত জন্ম পাইছিল বা হেৰি বাসুদেৱে এই যমুনা নদী পাৰ হৈ কিনে মানে কৃষ্ণক লৈ আহিছিল এই গকুল এইখন হৈছে গকুল এই গকুললৈ মানে তেতিয়া ভাবিছিলোঁ আৰু বোলে আমি গকুলত একবাৰ যাব পাৰিলি বা বৃন্দাবনতে হওক বা মথুৰাত এনেকৈ যাব পাৰিলি আৰু তো সেয়াই আৰু আজি আহি পালোঁ ইয়াতে আৰু এয়া আহিছে গকুলৰ ৰাস্তাবোৰ মানে সেনেকুৱা হেৰি নাই যিটো আমি এটা মানে সেই দেখা যায় আৰু বোলে গকুল এনেকুৱা হ'ব তেনেকুৱা হ'ব গৰু খাই থাকিব বা ফুল চুল ফুলি মানে পূৰা সেউজীয়া হৈ থাকিব সেনেকুৱা টাইপ মানে আমি ভাবা যায় আৰু মনতে কিন্তু সেনেকুৱা টাইপ নহয় আৰু এইবিলাক প্ৰায় উন্নত হৈ গৈছে পূৰা ৰাস্তা পূৰা বনাই পেলাইছে আৰু এই উত্তৰ প্ৰদেশত মানে কি হৈছে মানুহবিলাকতো আমাৰ অসমৰ নিচিনা মানে ৰসালটো নহয় বাৰু মাত কথাবিলাক আৰু মানে জেগাবিলাক মানে বহুত লেতেৰা আৰু এইটো হৈছে নন্দৰ ঘৰ মানে য'ত কৃষ্ণ প্ৰথমতে ইয়াতে আহিছিল আৰু নন্দৰ ঘৰ আৰু এই নন্দৰ ঘৰৰ পৰা কাষতে আৰু এইটো হৈছে মানে কুণ্ড মানে ইয়াতে কৃষ্ণই বোলে গা ধুইছিল মানে গা ধোৱা বুলি কয় আৰু এইটো আৰু ইয়াতে বোলে গকুলৰ পৰা আৰম্ভণি কৰে আৰু ইয়াতে আহি কিনে শেষ কৰে আৰু গকুলত মোৰ ভালকৈ ভিডিঅ' কৰা নহ'ল আৰু মানে কি কৈছে মোৰ মোবাইলটো মানে বান্দৰে লৈ যাব বুলি কৈ কিনে মানে লৈ যাব বুলি আৰু মানে মোবাইল ভিতৰত থৈ দিব দিছিল আৰু সেইকাৰণে মানে মোবাইল থৈ দিলোঁ ভালকৈ ভিডিঅ' কৰা নহ'ল আৰু এয়া আহিছে এইটো কি পশু চিকিৎসালয় এইখন পশু চিকিৎসালয় আৰু ৰাস্তা ঘাট মেইন ৰাস্তাবিলাকতো ভালেই বাৰু আৰু এইটো হৈছে কিবা এইটো আৰ্মিৰ কিবা আৰু ফাইট টু উইন যিটো সঁচা কথা বাৰু জিকপৰ কাৰণে সদায় যুদ্ধই কৰিব লাগে তাৰপিছত ৰাস্তা ঘাট এনেই ঠিকেই আছে কিন্তু অলপমান গাঁও মানে মেইন ৰাস্তা যিহেতু এইটো বাকী ধৰি লওক গাঁও আছে অলপমান ভিতৰ ফালে যেতিয়া সোমাই যায় মানে লেতেৰা বহুত ইয়াতে আৰু ইয়াতে আপোনালোকে মানে চাৰিচকীয়া এই টেক্সি বহুত কমেই দেখা পাব আৰু মানে আৰু তিনিচকীয়া এই CNG টেম্পু নহয় অটো মানে বহুত বেছি আৰু এয়া চাওক এই যিহেতু কৃষ্ণৰে জাগা মানে কৃষ্ণৰে ঠাই গতিকে এয়া বাঁহীৰ ওপৰত মাতকা তাতে মানে সেয়াই আৰু তো এতিয়া যাম আমি কৃষ্ণ জন্মভূমি এয়া হৈছে কৃষ্ণ জন্মভূমিৰ মানে মেইন গেটটো আৰু ইয়াৰ পৰা 700 মিটাৰ ভিতৰত কৃষ্ণ য'ত জন্ম হৈছিল মানে সেই জেইলখন আৰু সেই জেইলখন আছে তো এয়া আৰু ভিতৰত সোমাই আহিলোঁ আমি ভিতৰত সোমাই কিনে এইবিলাক সেই দোকান পোহৰ মানে মিঠাই তাৰপিছত কাপোৰ মূৰ্তি এইবিলাক আছে আৰু এইবিলাক গোটেই দোকান আৰু এই আৰু যাই আছোঁ কি হয় কি বা দেখা পাওঁ চাওঁ জেইল মানে কৃষ্ণ য'ত জন্ম পাইছিল অৰিজিনেল জেইলখন আছে আৰু ইয়াতে আজি আমি আহি গ'লোঁ শ্ৰীকৃষ্ণ জন্মভূমি এয়া শ্ৰীকৃষ্ণৰ জন্মভূমি বাছ দোকান ইয়াতে আহিয়ে আমি গম পালোঁ যে ভিতৰত মানে একো নিব নিদিয়ে আৰু ইয়াতে মানে এইবিলাক বস্তু থোৱা জেগা আছে যদি কোনোবা বেগ চেগ কিবা লৈ আহিছে ইয়াতে থ'ব পাৰিব আৰু ধৰি লওক ইলেক্ট্ৰনিক বস্তু মোবাইল স্মাৰ্ট ৱাটচ তাৰপিছত ইয়াৰবাডছ এইবিলাক মানে একো নিব নোৱাৰে আৰু ভিতৰত ইয়াতে বেছি পইচাও নলয় 2 টকাকৈ লয় প্ৰতিটো বস্তুতে আৰু ইয়াতে থ'ব পাৰিব
আৰু এয়া আহিছে মন্দিৰটো, কেশৱদেৱ নাম হয় মন্দিৰটোৰ, মানে কৃষ্ণ জন্মভূমিৰ মানে জেইলৰ কাষত এই মন্দিৰটো নতুনকৈ বনাইছে। ভিতৰত যিহেতু মোবাইল চোবাইল এলাও নাই, মানে ভিতৰত নিবই নেদে আৰু একো বস্তু, গতিকে মই বাহিৰৰ পৰা মেইন মন্দিৰটো দেখাই দিছোঁ আৰু ফটো মানে এইবিলাক বস্তু মানে পুৰা মানে পাথৰ দি কিনে বনোৱা আছে ফটো। চব কৃষ্ণৰ ফটো কালেকশ্যন এইগিলা। এইকেইটা কি মজা লাগছে। भैया ये कितने का होगा ये वाला? 450। মূৰ্তি ইমান ধুনীয়া ধুনীয়া মূৰ্তিবিলাক আছে। এইটো চব মানে মূৰ্তিৰে কালেকশ্যন আৰু ইয়াতে ফটো ফ্ৰেম ফটো এই কালেকশ্যন আৰু গোটেই ধুনীয়া লাগছে গোটেই। নমস্কাৰ, গুড ইভিনিং। আৰু আমি আহি পালোঁ হেৰিৰ পৰা, কি আছিল বৃন্দাবন নহয়, মথুৰাত আমি কি গ'লোঁ কি আছিল গোপাল নহয়, গোকুল গাঁৱত গ'লোঁ, নন্দ ঘৰ তাতে গ'লোঁ। তাৰপিছত আমি গ'লোঁ আৰু কৃষ্ণ কাৰাগাৰ মানে কৃষ্ণ জন্মভূমি তাতে গ'লোঁ। যাই কিনে তাৰ পৰা মানে ক'ম আৰু এক্সপ্লেইন কৰিম কি বিষয়ে কি হৈছে অলপমান। তাৰপিছত কৃষ্ণ জন্মভূমি চাব গ'লোঁ। কৃষ্ণ জন্মভূমিত মানে তাতে কি আছে, জেইল না কাৰাগাৰ, কৃষ্ণ কাৰাগাৰ আছে। সেই কৃষ্ণৰ কাৰাগাৰটো মানে কি যিটো মেইন কাৰাগাৰ আৰু সেই কাৰাগাৰটো মানে মানে এই কোনে আৰু মই দেখাই দিম আৰু ইয়াতে চাই ল'ব। এইখন হৈছে কৃষ্ণৰ অৰিজিনেল মানে জেইলখন আৰু এই যিটো মছজিদ এতিয়া দেখি আছে আৰু কাষত এইটো হৈছে কেশৱদেৱ মন্দিৰ। যিটো মানে এই মছজিদটো দেখি আছে যে এই মছজিদটো মানে অৰিজিনেল জেইল হয় আৰু মানে কৃষ্ণ য'ত অৰিজিনেল মানে সঁচাকৈ জন্ম পাইছিল সেই জেইলখন এইখন। যিটো পিছত মানে ঔৰংজেবে মোগল সম্ৰাট ঔৰংজেবে 1670 চনত এই ওপৰখিনি ভাঙি কিনে মছজিদ নিৰ্মাণ কৰি দিছিল। এয়া চাওক, এইটো মানে মছজিদটো আৰু বাপৰে মই ভাবিলোঁ বাপৰে মন্দিৰৰ কাষত মছজিদ ক'ৰ পৰা আহিল। পিছতহে মই যেতিয়া ভালকৈ চালোঁ আৰু গোটেইখিনি মানে কেছটো এইটোৱে তাৰমানে। আৰু কাষত থকা এই কেশৱদেৱ মানে মন্দিৰটো ডালমিয়া আৰু কি আছিল বিৰলা ফেমিলিয়ে মানে 1958 চনত মানে 1958ত মানে কমপ্লিট কৰিছিল আৰু এই মন্দিৰটো আধুনিক মন্দিৰ হিচাপে। আৰু এই আহিছে কুণ্ড, যিটো মন্দিৰৰ কাষতে আছে আৰু এই ৰাসত যেনেকৈ আমি দেখা পাওঁ বোলে ইলেক্ট্ৰনিক মানে ইলেক্ট্ৰিকেলি কিবা কিবি বস্তু বনাইছে আৰু এই ঘূৰি থকা এই কৃষ্ণক লৈ যশোদা পিছে খেদি থকা সেনেকুৱা টাইপ ইলেক্ট্ৰিক বস্তু, সেনেকুৱা টাইপ মানে ৰাসলীলাৰ এটা ছেটআপ কৰাই আছে আৰু সেনেকুৱা আছে। গুৱা এটা আছে, গুৱাৰ ভিতৰত কিছুমান বস্তু আছে এনেকুৱা মানে কেমেৰা এলাও থাকিলে দেখাই দিব পাৰিলোঁ, কিন্তু কেমেৰা এলাও নাই তাতে অলপ মানে একোৱেই নাই আৰু ইলেক্ট্ৰনিক বস্তু একো নিব নালাগে। গতিকে কিছুমান বস্তু মই বাহিৰৰ পৰা অলপমান দেখাইছোঁ আৰু দোকান পোহাৰ এইখিনি আছে মই দেখাইছোঁ। আমি আনিছিলোঁ কেইটামান বস্তু, সেই বস্তুকেইটা এতিয়া আনবক্সিং কৰোঁ। এইকেইটা কৃষ্ণ গোটেইকেইটা কৰিম আৰু এইকেইটা কৃষ্ণ মানে ফটো আছে। গতিকে আমাৰ আছে এই চমৰে আনবক্সিং কৰিব। চমৰে মানে কি ক'ম, ধুনীয়া। ইয়াতে টেপ মাৰা আছে নেকি? এইয়া এইটো হৈছে চিনাৰী কেনে, এইটো হৈছে এইটো মই লৈছিলোঁ না, এইটো মোৰে এইটো আছে। এইটো এই 2 নম্বৰটো এইটো এইয়া কৃষ্ণ ৰাধা কৃষ্ণ মানে সৰু কালৰ ৰাধা কৃষ্ণ, চমৰো সৰুৱে বাৰু সৰু, এইটো সৰু সেইকাৰণে সৰু কালৰ ৰাধা কৃষ্ণ লৈছে। এইয়া এইটো মেচিউৰ্ড, এইটো মোৰ এইটো মোৰ। তাৰপিছত এইটো হৈছে চমৰৰ উল্টাই দিয়া সুন্দৰ। এইটো হৈছে মোৰ, এইটো হৈছে চমৰৰ, এইখানো মোৰে। মজা কেনে লাগছে কমেণ্ট কৰি কিনে জনাবচোন। এইটো আৰু মূৰ্তিকেইটা আছে নহয়, এইটো খোলাচোন। আৰু এইটো এটা আছে, এইটো হৈছে এইগিলা আমাৰ এইগিলাখন অৱস্থা নহয়, এইগিলা বস্তু এটা থৈ দিছোঁ, এইগিলা ৰুমৰ অৱস্থা পুৰা হৈ গৈছে। এইটো হৈছে চমৰৰ মূৰ্তি, ধুইছোঁ আনি কিনে পুৰা ধুইছি। বালক কৃষ্ণ মাখন চুৰি কৰি আছে বালক কৃষ্ণ। তাৰপিছত মোৰতো চব ৰাধাৰ লগতে আছে, গম নাপাওঁ ৰাধা কিন্তু নাই মোৰ, কিন্তু মূৰ্তি কেইটা চব ৰাধাৰ লগতে আনিলো। তাৰপিছত আৰু এটা বেয়া কথা, বেয়া খবৰ মানে মোৰ চেণ্ডেলযোৰ চোৰ হৈ গ'ল না, 350 টকাৰ চেণ্ডেল আছিল। তাৰপিছত মোৰ চিনাকি কাৰণে সেই নাইকি চেণ্ডেল মাত্ৰ 140 টকাত বেছি আনে। তাৰপিছত এইখিনিয়ে আছিল আৰু বজাৰ বহুত গেল, পইচা পাতি এনেই নাই। তাৰপিছত ব্ৰিজমায়া ধাম
এইখান আমাৰ হোটেল বাৰু, এইখান আমাৰ হোটেল। বাকী এইগিলাখান এইফালে আমি চাউল তাউল খাই আহিলোঁ এইফালৰ পৰা। এই ঘূৰি ঘূৰি আহিলোঁ, ইফালে গ'লোঁ, ইফালে নাই আকৌ। ইফালে গাছ চাছ আছে অলপমান, ভাল লাগছি। গাছ চাছ আছে, ভাল লাগছি। এইফালে বেছি আছে চাপ